অসম চুক্তিৰ ৬ নং দফা সঁচাই ৰূপায়ণ হ'বনে? সঁচাই কাৰ্যকৰী হ'বনে বিপ্লৱ শৰ্মা কমিটিৰ পৰামৰ্শৱলী? বহু হুহুকা পিছলাৰ অন্তত অৱশেষত লখিমপুৰত অনুষ্ঠিত কেবিনেটে অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণৰ বাবে ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ কমিটিৰ পৰামৰ্শৱলী কাৰ্যকৰী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। জাষ্টিছ বিপ্লৱ শৰ্মা কমিটিৰ ৬৭টা অনুমোদনৰ বিপৰীতে ৫৭টা অনুমোদন আমি ৰূপায়ণ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো। আমি ৫৭টা ৰিকমেণ্ডেশ্যন ২০২৫ চনৰ ১৫ এপ্ৰিলৰ আগতে আমি ৰূপায়ণ কৰাৰ বাবে ৰোড মেপ এটা আমি প্ৰস্তুত কৰিছো। কিন্তু মুখ্যমন্ত্ৰীৰ এই ঘোষণাই আশ্বস্ত কৰিব পৰা নাই বহুতকে। এয়া বিভিন্ন জ্বলন্ত ইছ্যুৰ পৰা জনতাক দৃষ্টি আঁতৰোৱাৰহে এক কৌশল বুলি ক'ব খোজে বিভিন্নজনে। এনে অবিশ্বাসৰ পৰিৱেশ সৃষ্টিৰ আঁৰত আছে অসমবাসীক সময়ে সময়ে বিজেপিয়ে দি অহা ভুৱা প্ৰতিশ্ৰুতি। তেতিয়াৰ বিজেপি প্ৰক্ষেপিত প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী নৰেন্দ্ৰ মোদীৰ ২০১৪ চনৰ নিৰ্বাচনৰ পূৰ্বৰ এই ঘোষণাতেই ৰ'ল। নিৰ্বাচন গ'ল, তল পৰিল প্ৰতিশ্ৰুতিও। ২০১৯ত আকৌ আহিল নিৰ্বাচন। এইবাৰ বিদেশী খেদাৰ হুংকাৰ দিলে অমিত শ্বাহে। मोदी सरकार बना दो, मैं आपको वादा देता हूं 19 में मोदी सरकार बनने के बाद कश्मीर से कन्याकुमारी और कलकत्ता से लेकर कच्छ तक एक एक पुष्पियों को चून चून कर देश के बाहर। কিন্তু বিদেশী খেদাটো দূৰৰে কথা। ২০১৪ পৰ্যন্ত ভাৰতত প্ৰৱেশ কৰা হিন্দু বাংলাদেশীক নাগৰিকত্বহে দিয়া হ'ল কাৰ জৰিয়তে। ৬ নং দফা ৰূপায়ণতো হুহুকা পিছলা। मैं सबको आपके माध्यम से निवेदन करना चाहता हूं, जितनी भी जल्दी हो सके आप क्लॉज 6 की कमेटी का रिपोर्ट कृपया भारत सरकार को भेज दीजिए, जिससे भारत सरकार आपके हितों की रक्षा करे। সংসদত ২০১৯ৰ নিৰ্বাচনৰ সময়ত এই ঘোষণা কৰিছিল গৃহমন্ত্ৰী অমিত শ্বাহে। কিন্তু ২০২০ চনৰ ১০ ফেব্ৰুৱাৰীত বিপ্লৱ শৰ্মা কমিটিয়ে দাখিল কৰা পৰামৰ্শৱলী পেলাই থোৱা হ'ল ২০২৪ৰ আগষ্টলৈ। সিমানেই নহয়, ব্যতিক্ৰম নহ'ল অসমৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিশ্ৰুতিও। हमारी सरकार 6 समुदायों आहोम, मटक, मोरान, सूतिया, कोच राजवंशी और चाय जनगोष्ठी को जनजाति का दर्जा देने पर भी काम कर रही है। এনেদৰে এটাৰ পিছত আনটো প্ৰতিশ্ৰুতি কাৰ্যকৰী নকৰাৰ বাবেই ৬ নং দফা কেন্দ্ৰিক ঘোষণাকো একে দৃষ্টিৰে চাইছে বিৰোধীয়ে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ মতে কেবিনেটৰ এই সিদ্ধান্তৰ আঁৰত আছে অন্য উদ্দেশ্য। 10 বছৰ বিপ্লৱ শৰ্মা প্ৰতিবেদন আলোচনা নহ'ল, হঠাৎ কিয় ওলালে? 4 বছৰ কিয় পেলাই থৈ ঘপককে ওলালে? যেতিয়া হিমন্ত বিশ্ব শৰ্মা পৰিয়ালৰ দুৰ্নীতিৰ বিষয় এটা ওলাই যায়, তাৰ দুদিনৰ পাছত নতুন ইছ্যু এটা সন্মুখলৈ আহে আৰু সেইটো বহুত আগভাগ লয় মুখ্যমন্ত্ৰী। খিলঞ্জীয়াৰ সুৰক্ষা, খিলঞ্জীয়াৰ ছেফগাৰ্ড নহয়, ফেমিলি সুৰক্ষা আৰু ফেমিলি ছেফগাৰ্ডটো কৰি আছে। যেতিয়া লখিমপুৰ কেবিনেটত খিলঞ্জীয়া শব্দটো কৈ দিয়ে, আমি মন্ত্ৰমুগ্ধ হৈ যাওঁ। CPIMৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে ক'লে, এইখন চৰকাৰৰ কেবিনেটৰ সিদ্ধান্তৰ মূল্য নাই। কেবিনেটৰ সিদ্ধান্তৰ কিবা মূল্য আছে বুলি মই নাভাবোঁ। কেবিনেটে প্ৰতি সপ্তাহত কেবিনেট বহে, বিভিন্ন ঠাইত জিলাত যাই পেলাই বহে। সেই কেবিনেটত অজস্ৰ সিদ্ধান্ত তেওঁলোকে লয়, সেই সিদ্ধান্তবিলাক কাৰ্যকৰী নকৰে। সিদ্ধান্ত কাৰ্যকৰী নকৰাত এইখন চৰকাৰ ভাৰতবৰ্ষৰ ভিতৰতে প্ৰথম। কেবিনেটৰ এই সিদ্ধান্তক লৈ আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ প্ৰতিক্ৰিয়া। 4.5 বছৰ 5 বছৰ পিছতো এটা শব্দ নকলে। আজি যে 2026 চন ওচৰ চাপি আহিছে, সেইকাৰণে ভীমৰ বচন আওৰাইছে। আমি প্ৰত্যাহ্বান জনাইছো, আমি দিয়া প্ৰতিবেদনৰ তেওঁলোকে 57টা নালাগে 17টা কৰি দেখুৱাওকচোন।